আসসালামু আলাইকুম আদাব ধন্যবাদ বন্ধুসকল। আজি মই আপোনালোকক এনেকুৱা কিছুমান শব্দৰ বিষয়ে ক'ম যিকেইটা শব্দ শুনিলে আপোনালোকৰ গাটো আমন-জীমন ৰাইজ যায়, অস্বস্তিকৰ, মনত অবাঞ্ছিত অনাকাংক্ষাই দেখা দিব, মনটো ছটফট কৰিব, মনত যেন এটা কলা আন্ধাৰে আগুৰি ধৰিব। বন্ধুসকল, মোৰ আজিৰ আলোচ্য বিষয়বস্তু হ'ল সন্ত্ৰাসবাদ, সন্ত্ৰাসবাদী, আতংকবাদ আৰু আতংকবাদী। এই যে শব্দকেইটা শুনিলে, এই শব্দকেইটা কিন্তু আপোনাৰ আমাৰ বিবেকত হঠাৎ আলোড়নৰ সৃষ্টি কৰে। শব্দকেইটা শুনিবলৈ যিমান ভয়ানক যেন লাগে, সেই মানেখিনিও চাগে সিমানেই ভয়ানক। শব্দকেইটা আপোনাৰ মোৰ মনত কেতিয়াবা ভাৱাবেগৰ লগতে ভয় ভাৱৰ সৃষ্টি কৰে। দেহৰ শিৰা-উপশিৰাই বিৰাট শব্দ আকাৰে খামোচ মাৰি ধৰা যেন লাগে। এখোজ আগুৱাই দিয়া ভৰিও যেন পিছৰ ফালে টানি ধৰে, মুঠৰ ওপৰত এটা অভাৱনীয় ভাৱৰ সৃষ্টি কৰে। আপোনালোকৰ মনত কেনেকুৱা ভাৱ হয়, আপোনালোকে মতামত জনাব। মনত সাধাৰণতে প্ৰশ্ন হয়, সন্ত্ৰাসবাদ, সন্ত্ৰাসবাদী, আতংকবাদ আৰু আতংকবাদী এই মানুহসকল দেখাত কেনেকুৱা হয়? হয়তো হিংস্ৰ দানৱ প্ৰকৃতিৰ, সকলো সময়তে চাগে হিংস্ৰ ভোকাটোৰ বাঘে চিকাৰ কৰাৰ সময়ত যেনেকুৱা স্বভাৱত থাকে, ঠিক তেনেকুৱা স্বভাৱৰ হয়। এইবোৰ নানা প্ৰশ্ন মনলৈ আহে। মনত কল্পনা কৰিব নোৱাৰা এক দৃশ্যই মনত ভাহি উঠে। আপোনালোকৰ মনত কেনেকুৱা ধাৰণা হয় জনাব। এতিয়া কথাটো হ'ল, এই সন্ত্ৰাসবাদ, সন্ত্ৰাসবাদী, আতংকবাদ আৰু আতংকবাদী এইসকলক কোনে তৈয়াৰ কৰে বা কেনেকৈ সন্ত্ৰাসবাদ, সন্ত্ৰাসবাদী, আতংকবাদ আৰু আতংকবাদী জন্ম হয়? এই মানুহখিনি কি জন্মসূত্ৰে সন্ত্ৰাসবাদ, সন্ত্ৰাসবাদী, আতংকবাদ আৰু আতংকবাদী হয় নেকি? আপোনালোকে মতামত জনাব দেই। এই যে সন্ত্ৰাসবাদ, সন্ত্ৰাসবাদী, আতংকবাদ আৰু আতংকবাদী মানুহৰূপী দানৱসকলৰ আপুনি, মই, আমি ভবাৰ দৰে মন মানসিকতা নহয় নেকি? এই লোকসকলে কৰা কামবোৰ তেখেতসকলৰ জন্মগত কৰ্মৰাজি নেকি? যদি আপুনি, মই, আমি লক্ষ্য কৰোঁ বিশ্বৰ ইতিহাসলৈ, তেতিয়া বহুত নাম পাব ইতিহাসৰ পাতত জিলিকা। কোনোবাই আন এটা জাতিক ধ্বংস কৰিছে, নতুবা নিজৰ শাসনৰ বাঘজৰী দীৰ্ঘম্যাদী কৰিবলৈ হাজাৰ বিজাৰ লাখ লাখ মানুহক হত্যা কৰিছে। তেখেতসকলক আপুনি, মই, আমি কি নাম দি মাতিম? বিশ্ববিখ্যাত শাসক নে বিশ্বৰ নাম জ্বলা ব্যক্তি? আপোনালোকে নিজস্ব মতামত দিবচোন। বিশ্বৰ ইতিহাসৰ পাত লুটিয়ালে পাব, বিশ্বৰ ছুপাৰ পাৱাৰ আমেৰিকাৰ পৰা আদি কৰি বিশ্বৰ একেবাৰে দুখীয়া দেশৰ শাসকসকলৰ মূৰৰ কামোৰণি এইকেইটা শব্দ, সন্ত্ৰাসবাদ, সন্ত্ৰাসবাদী, আতংকবাদ আৰু আতংকবাদী। যিসকল এই লোকসকল কোনো অন্য গ্ৰহৰ পৰা অহা লোক নেকি? যিসকলে নিজৰ দেশৰ লগতে সকলো দেশকে ভয় ভাৱত ৰাখিছে, এওঁলোকেই বিশ্বৰ ছুপাৰ পাৱাৰ নেকি? নহয় নিশ্চয়। এই লোকসকলৰ জন্ম ক'ৰ পৰা হয়? ইতিহাসৰ পাত, অথবা যদি আপোনালোকে বিশ্বৰ নামকৰা বিশ্বৰ বেছিভাগ মানুহেই যিসকলক এই চাৰিটা শব্দৰে নামাকৰণ কৰিছে, অৰ্থাৎ সন্ত্ৰাসবাদ, সন্ত্ৰাসবাদী, আতংকবাদ আৰু আতংকবাদী, নতুবা অন্য কিবা শব্দৰে নামাকৰণ কৰিছে, তেওঁলোকৰ যদি জীৱনী আপোনালোকে পঢ়ে, তেন্তে হয়তো আপোনালোকে পাব ইয়াৰ বেছি সংখ্যক লোক কিন্তু দুখীয়া ঘৰৰ পৰা উঠি অহা যুৱক। হয়তো কিছুমানে অৰ্থৰ অভাৱত, নতুবা কিছুমানে লগৰীয়াৰ লগত আৰু কিছুমানে ৰাজনীতিৰ চিকাৰ হ'ব লগা হৈ সন্ত্ৰাসবাদ, সন্ত্ৰাসবাদী, আতংকবাদ আৰু আতংকবাদী শব্দৰ লগত জড়িত হৈ পৰিছে। আৰু লগতে পাব বিশ্বৰ যিবোৰ ধনী বা উন্নত ৰাষ্ট্ৰ, সেই ৰাষ্ট্ৰবোৰে নিজৰ কিছুমান স্বাৰ্থ, নতুবা অইন দুখীয়া, নতুবা সেই উন্নত ৰাষ্ট্ৰৰ অবাধ্য ৰাষ্ট্ৰসমূহ
এসেকা দিবলৈ কিছুমান দল সংগঠনৰ জন্ম দিয়ে আৰু সেই দল সংগঠনসমূহক অস্ত্ৰ শস্ত্ৰ দি সুসজ্জিত কৰি তোলে আৰু এনেকৈয়ে বহুতো সন্ত্ৰাসবাদী আতংকবাদ আৰু আতংকবাদীৰ জন্ম হয় নতুবা উন্নত ৰাষ্ট্ৰসমূহে যিবোৰ ৰাষ্ট্ৰৰ ওপৰত অযথা অত্যাচাৰ ব্যভিচাৰ চলায় দেশ শাসনৰ নামত তাৰ পৰাও কিছুমান দল সংগঠনৰ জন্ম হয় এইসকল কিন্তু নিজ দেশৰ স্বাৰ্থ ৰক্ষাৰ নামত অস্ত্ৰ শস্ত্ৰ হাতত তুলি লয় এওঁলোকক কিছুমানে সন্ত্ৰাসবাদী আতংকবাদী আৰু কিছুমানে স্বাধীনতাকামী দেশহিতৈষী বুলিও কয় যেনেকৈ আমাৰ ভাৰতৰ যিসকল স্বাধীনতাকামী আছিল এটা সময়ত ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰিছিল তেওঁলোকক আমি স্বাধীনতাকামী বীৰ বুলি কওঁ এটা কথা ঠিক যে এজন মানুহ যদি সন্ত্ৰাসবাদী আতংকবাদী হোৱাত সেই মানুহজন যিমান দায়ী হ'ব লাগে ঠিক সেইজনক গঢ় দিয়াজনো কিন্তু সমানেই দায়ী হ'ব লাগে কিন্তু সেয়া বাস্তৱত এক অসম্ভৱ কথা আচলতে বিশ্বৰ পৰা এই শব্দ সন্ত্ৰাসবাদী আতংকবাদ আৰু আতংকবাদী এইকেইটা শব্দকেইটা শেষ হ'ব লাগে লগতে উন্নত ৰাষ্ট্ৰসমূহে দুখীয়া ৰাষ্ট্ৰৰ ওপৰত কৰা অত্যাচাৰ বন্ধ হ'ব লাগে মুঠতে বিশ্বৰ সকলোৰে সমতাৰ অধিকাৰ ধৰ্মৰ অধিকাৰ বাক স্বাধীনতা থাকিব লাগে মানুহৰ মাজত শিক্ষাৰ পোহৰ বিলাব লাগে লগতে সকলো মানুহ এখন পৃথিৱীৰ সদস্য হৈ সমিলমিলেৰে বসবাস কৰিবলৈ দিব লাগে তেহে সকলোৰে মাজত শান্তি আহিব বিশ্বৰ পৰা সন্ত্ৰাসবাদী আতংকবাদ আৰু আতংকবাদী একেবাৰে বোধহয় নাইকিয়া হৈ যাব এয়া হ'ল মোৰ নিজস্ব মতামত আপোনালোকৰ নিজস্ব মতামত জনাব আশাৰে ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব পাৰিলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বন্ধুসকল মোৰ ভিডিঅ'টো ইমানেই ধন্যবাদ